নমস্কাৰ আজি মানে মই যে লোকেল মুৰ্গী আছে বুলি কৈছিলোঁ ফাৰ্ম এইখিনি লোকেল মুৰ্গী চব কিমান ডাঙৰ হৈছে বাৰু ক'বচোন আগৰ ভিডিঅ'তে দিছিলোঁ তাতকৈ ডাঙৰ হৈছেনে এয়া দেখিবলৈ পাইছে মোৰ মুৰ্গীখিনি এনেকৈ ৰাতিপুৱা তেওঁলোকক এৰি দিব লাগে আৰু চাউল দিব লাগে নহ'লে পাগল কৰি দিয়ে এয়া সিহঁতক চাউল দিছোঁ দেখিছেনে কিমান উৎপাত যে আৰু লগতে হাঁহ পোৱালিও আছে 5টা তাই আকৌ হাঁহ পোৱালি দিছিলোঁ হাঁহ পোৱালি 5টা উলিয়াই দিলে 10টা ভিতৰত যদি কাৰোবাক এই উমনি লৈ আছে যদি কাৰোবাক পোৱালি দৰকাৰ হয় এদিন বা দুদিনৰ উলিওৱা পোৱালিটো মই মাত্ৰ 60 টকাত দিওঁ পাৰ পিচ আৰু 10 দিনৰ ওপৰলৈ কেজি চিষ্টেমত আহিব 10 দিনৰ তলত যদি আপুনি 9 দিনৰ দিনা নিয়ে বা 5 দিনৰ দিনা নিয়ে তেতিয়াহ'লে আপুনি ভৰিব লাগিব পাৰ পিচ 100 টকাকৈ যদি কাৰোবাক লাগে এই ভিডিঅ'ত ওপৰতে নম্বৰটো দিয়া আছে আপোনালোকে যিহেতু লাগে নম্বৰত কল কৰিব আৰু কেইদিনৰ পোৱালি লাগে মোক অৰ্ডাৰ দি বা তাতকৈ যদি অৰ্ডাৰ নিদিওঁ জনাই দিব আৰু আহি লৈ যাব পাৰিব আৰু ইয়াত দেখিছে ঘৰৰ গৰুকেইটা মানে কি এনেকৈ ৰাখিব লাগে নহ'লে যিহে তলা মাৰি থৈছোঁ শিকলি লগাই তলা মাৰি থ'বলগীয়া হয় চোৱাৰ মানে পৰা শান্তি নাই তলা মাৰি থ'ব লগা হয় 3জনী গৰু লগাই মানে নহ'লে লৈ যোৱা ভয় আছে এইখন মোৰ বাৰীখন বাৰীখন অলপমান ডাঙৰেই সেইকাৰণে এই নাম হ'ল ৰঙিলী এই বহুত ঠাণ্ডা গৰু বহুত ভাল সেইকাৰণে ভাল লাগে গাভিনীও হয় বৰ্তমান তাই 7 মাহমান চলি আছে আৰু হয়তো বিহুৰ পিছত জগিব লাগে আৰু এইজনী হ'ল দেখিছেনে চটপটি পাই একদম ক'ব নোৱাৰা হৈ যায় তাই ডাকোচিঙত চাব নি মোৰ ডাকোচিং এজনী আছে আপোনালোকক দেখুৱাই দিম ডাকোচিং মানে ডাকোৱেই ৰাতিপুৱাই ভৰিটো তেনেকুৱা এটা গছত মাৰিলে খুলিবলৈ যাওঁতে কি ক'ম আৰু চাউল ছিঙি গৈছে এইজনী চাওক এইজনী আকৌ মোক ডাঙৰ ল'ৰাটো ঘৰৰ পৰা আয়েকে দিছিল এই নাম হ'ল ডাকচিং দি লৈছোঁ বহুত ডাকো কৈছোঁ নহয় এৰি দিলে আৰু ধৰিবলৈ আপোনালোকৰ দম নাই সেইকাৰণে নামটো ডাকচিং বহুত ঠাণ্ডা হয় তাই ঘৰলৈ চবকে লগতে লৈ আহে তাই ঘৰ গৰুটো সেইকাৰণে আৰু এতিয়া লাহে লাহে গছৰ আনফালে চাওকচোন এইফালে এজনী দেখিছে উমনিত বহি আছে লাগে যদি ক'ব দেই কমেণ্ট কৰিব পাই যাব আৰু ল'ৰাটো ফূৰ্তিত ক'ব নোৱাৰে কি ক'ম আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগে